আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল বহুতৰে একাউণ্ট কিন্তু ডিবিটি লিংক নাই, যিকোনো চৰকাৰী আঁচনিৰ পইচা নোসোমায়। যেনেকুৱাকৈ চৰকাৰী গেছ অথবা চৰকাৰী ঘৰৰ পইচা বহুতৰে একাউণ্টত কিন্তু এতিয়ালৈকে সোমোৱা নাই। যদি আপোনাৰ একাউণ্ট ডিবিটি লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ নকৰিব, কিয়নো বৰ্তমান যিকোনো চৰকাৰী আঁচনিৰ পইচা ডাইৰেক্ট আধাৰ কাৰ্ডত সোমাই দিয়ে। সেইকাৰণে কিন্তু ডিবিটি লিংক থকাটো জৰুৰী। যদি আপোনাৰ একাউণ্ট ডিবিটি লিংক নাই তেনেহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ নকৰিব। কেনেকৈ আপোনালোকে ঘৰত বহি আপোনাৰ নিজৰ মোবাইল বা ডেস্কটপৰ পৰা আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড আৰু ডিবিটি লিংক ঘৰত বহি কেনেকৈ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনিত আবেদন কৰিছে, চৰকাৰী গেছ, চৰকাৰী ঘৰ বা অৰুণোদয় আঁচনি, আৰু যদি আপোনালোকে এতিয়াও যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে ডিবিটি লিংক কৰি ৰাখক। বহুতৰে কিন্তু ডিবিটি লিংক নাই, বহুতো পইচা কিন্তু পেণ্ডিং হৈ আছে। তেতিয়া আপোনাৰ একাউণ্টটো ডিবিটি লিংক হৈ যাব, তেতিয়াহ'লে কিন্তু আপোনালোকে যিবিলাক পইচা পেণ্ডিং হৈ আছে সকলোৱে আপোনালোকে একেলগে পইচাবিলাক আপোনাৰ একাউণ্টত ক্ৰেডিট হৈ যাব। সেইকাৰণে কেনেকৈ আপোনালোকে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড আৰু ডিবিটি লিংক কৰিব ঘৰত বহি অনলাইনৰ জৰিয়তে, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব NPCI। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনটোৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰি তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু এইটো হোম পেজ অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 2 নম্বৰত দিয়া আছে কনজিউমাৰ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি কনজিউমাৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কনজিউমাৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত চাব, একেবাৰে শেষত চাব ইয়াত দিয়া আছে ভাৰত আধাৰ শেডিং এণ্ড এনিবেল। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ভাৰত আধাৰ শেডিং। এতিয়া কিন্তু এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। যদি আপোনালোকে মোবাইলত অন কৰিছে, আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এইফালে চাব NPCI দিয়া আছে আৰু তলত চাব এইবিলাক বহুতো অপশ্যন দিয়া আছে। যদি আপোনালোকে মোবাইলত কৰি আছে, আপোনালোকে থ্ৰী ডটত ক্লিক কৰিব, এইটো পেজ অপেন হৈ যাব। ইয়াত চাব 2 নম্বৰত দিয়া আছে আধাৰ ছেটিং। এতিয়া আপোনালোকে আধাৰ ছেটিঙৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব আধাৰ ছেটিং। এতিয়া কিন্তু এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকৰ ওচৰত ফৰ্মটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব লাগিব। যদি আপোনালোকে ইয়াত একো ভুল কৰে তেনেহ'লে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে বা আপোনাৰ একাউণ্টৰ সৈতে ডিবিটি লিংক নহ'ব। ফাৰ্ষ্ট চাব দিয়া আছে ইণ্টাৰ ইয়াৰ আধাৰ। ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব 3টা ঘৰ দিয়া আছে, যিটো আপোনাৰ আধাৰ কাৰ্ডৰ 12টা নম্বৰ আছে। ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ 12টা নম্বৰ ইয়াত বহাই দিব। ফাৰ্ষ্ট বহাই দিব আধাৰ কাৰ্ড নম্বৰ। আৰু এইফালে চাব দিয়া আছে ৰিকুৱেষ্ট ফৰ আধাৰ। ইয়াত চাব 2টা অপশ্যন দিয়া আছে ছিডিং এণ্ড ডিছিডিং। ইয়াত যিহেতু আপোনালোকে ডিবিটি লিংক কৰিব আপোনাৰ একাউণ্টৰ সৈতে, ইয়াত চাব ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া আছে ছিডিং। এতিয়া আপোনালোকে ইয়াৰ পৰা ডিফাৰেঞ্চ ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব যে ছিলেক্ট ইয়ৰ বেংক। এতিয়া আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াত কিন্তু বেংকৰ নামবিলাক আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ বেংকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ বেংকৰ নাম হয় ওপৰত চাৰ্চ কৰিব, ইয়াত আপোনাৰ বেংকৰ নামটো আহি যাব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ বেংকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। আৰু এইফালে চাব দিয়া আছে ছিডিং টাইপ। এতিয়া ইয়াত কিন্তু 3টা অপশ্যন দিয়া আছে। যিহেতু আপোনালোকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰিব আৰু আপোনাৰ যাতে NPCI বা ডিবিটি লিংক হয়, এইকাৰণে ইয়াত চাব ইয়াত ফ্ৰেছ
শ্বেডিঙৰ অপশ্যন দিয়া আছে এতিয়া আপোনালোকে ইয়াৰ পৰা ইয়াত যেটো 1 নম্বৰ অপশ্যন দিয়া আছে ফ্ৰেছ শ্বেডিং এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো সিলেক্ট কৰি লৈ ল'ব ইয়াত আপোনাৰ বেংকৰ নামটো সিলেক্ট কৰিব ইয়াত যেটো 1 নম্বৰ দিয়া আছে ফ্ৰেছ শ্বেডিং এটা সিলেক্ট কৰি লৈ ল'ব তলত চাব দিয়া আছে একাউণ্ট নম্বৰ ইয়াত চাব একাউণ্ট নম্বৰ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ যেটো আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ বা যেটো আপোনাৰ একাউণ্ট নম্বৰ আছে ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব দুটা কৰা সেম কৈ ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব ফাৰ্স্ট বহাই দিব একাউণ্ট নম্বৰ আৰু ইয়াত বহাই দিব কনফাৰ্ম একাউণ্ট নম্বৰ ইয়াত আপোনাৰ একাউণ্ট নম্বৰ বিলাক বহাই দিব আৰু ইয়াত সব কিছুমান কন্ডিশন দিয়া আছে আপোনালোকে এবাৰ সম্পূৰ্ণকৈ চাই ল'ব তাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব ইয়াত সব দুটা বক্স দিয়া থাকিব আপোনালোকে এই দুটা বক্সত টিক মাৰ্ক দি দিব মই সকলো বহাই দি আপোনালোকক দেখুৱাই দি আছো আধাৰ কাৰ্ড নম্বৰ ৰিকুৱেষ্ট শ্বেডিং বেংকৰ নাম আৰু শ্বেডিং টাইপ আৰু ইয়াত আপোনাৰ একাউণ্ট নম্বৰ বহাই দিব এতিয়া দুটা বক্সত টিক মাৰ্ক দি দিব তলত চাব কেপচা দিয়া আছে এতিয়া আপোনালোকে কেপচাটো দিয়া আছে কেপচাটো বহাই দিব কেপচাটো বহাই দি আপোনালোকে এতিয়া প্ৰচেছৰ ওপৰত ক্লিক কৰিব আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰাৰ আগত আপোনালোকে এবাৰ ফৰ্মটো চাই ল'ব যে সম্পূৰ্ণ ফৰ্মটো সঠিক আছে নে নাই ইয়াত চাব এবাৰ চাই ল'ব যে সকলো শুদ্ধ আছে নে নাই সকলো ফৰ্মটো চাই লৈ তাৰ পিছত আপোনালোকে এতিয়া প্ৰচেছৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব এতিয়া এইটো পেজ ওপেন হৈ যাব এতিয়া আপোনালোকে অলপমান তলত ক্লিক কৰিব আৰু তলত আহি যাব ওপৰত ইয়াত চাব দিয়া আছে এগ্ৰি এণ্ড কন্টিনিউ এতিয়া আপোনালোকে এগ্ৰিৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে এগ্ৰিৰ ওপৰত ক্লিক কৰিব যেটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিছে তাত কিন্তু ওটিপি আহি যাব এতিয়া আপোনালোকে ওটিপিটো বহাই দি সাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে ওটিপিটো বহাই দি সাৰ্টিফিকেটত ক্লিক কৰিব যদি আপোনাৰ একাউণ্ট আগৰ পৰা আপোনাৰ ডিবিটি বা আধাৰ কাৰ্ড লিংক আছে একদম ফাৰ্স্ট সেইটো বেংকৰ নাম ইয়াত শো কৰিব আপোনালোকে এবাৰ চাই ল'ব যদি লিংক আছে শো কৰিব আৰু যদি লিংক নাই ইয়াত দেখুৱাই দিব সাকসেসফুল অহা কিন্তু 24 ঘণ্টাৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ একাউণ্টটো লিংক হৈ যাব আৰু যদি আপোনাৰ একাউণ্টটো ডিবিটি লিংক নাই নহলে কিন্তু লগে লগে এদিনৰ ভিতৰত আপোনাৰ একাউণ্টৰ সৈতে ডিবিটি লিংক হৈ যাব এই কাৰণে যদি আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড অথবা আপোনাৰ ডিবিটি লিংক নাই নহলে আপোনালোকে এনেকুৱাকৈ ডিবিটি লিংকটো আজিয়ে কৰি লওক যেহেতু অহাকালিৰ পৰা অৰুণোদয় আঁচনিৰ আবেদন আৰম্ভ হ'ব আৰু যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনিত আবেদন কৰিছে আপোনালোকে এতিয়াও চৰকাৰী আঁচনিৰ পইচাবিলাক লাভ কৰা নাই তেনেহলে আপোনালোকে আজিয়ে আপোনাৰ একাউণ্টৰ সৈতে ডিবিটি লিংকটো কৰি ৰাখক নহলে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ নকৰিব সেইকাৰণে আজিয়ে লিংক কৰক এনেকৈ